ভাৰতীয় সৈনিক জিন্দাবাদ 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 নৰেন্দ্ৰ মোদী জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। আজি আমি নলবাৰী জিলাৰ অন্তৰ্গত বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডলৰ তৰফত যি আমাৰ ৯২টা বুথ আছে, এই মণ্ডলৰ ৯২টা বুথতে আমাৰ আজিৰ মন কী বাত প্ৰগ্ৰেমটো অনুষ্ঠিত হৈছে। আৰু মই আজি আমাৰ বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডলৰ অন্তৰ্গত ৪৬ নং বুথত এই মন কী বাত অনুষ্ঠানত উপস্থিত থাকিলোঁ। আৰু আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি মন কী বাত অনুষ্ঠান ১২২ সংখ্যক মন কী বাত অনুষ্ঠান আজিৰ এই ৪৬ নং বুথত আমি তেখেতৰ যিখিনি সাৱলীল সমগ্ৰ ভাৰতবৰ্ষক সামৰি তেখেতে বক্তব্য প্ৰদান কৰে, এই বক্তব্য আমি শুনিলোঁ। আৰু ইয়াৰ দ্বাৰা আমি আমাৰ সমাজ তথা ব্যক্তিগতভাৱেও এই মন কী বাতৰ তেখেতৰ বক্তব্যৰ দ্বাৰা অনুপ্ৰাণিত হৈ সমাজ কেনেকৈ আগুৱাই যাব পাৰে এনেকুৱা ধৰণৰ তেখেতৰ পৰামৰ্শ আমি গ্ৰহণ কৰিলোঁ। সংকল্প বুলি ক'বলৈ গ'লে আমি আজিৰ যিটো মন কী বাত অনুষ্ঠান আছিল এইটো অলপ ব্যতিক্ৰম আছিল, যে আমি মন কী বাত অনুষ্ঠানত ত্ৰিৰংগ যাত্ৰা এটা আমি অনুষ্ঠিত কৰিম। এতিয়া মন কী বাত যিহেতু আমি শুনিলোঁ, ত্ৰিৰংগ পতাকাটো যাত্ৰাটো এইকাৰণে আমি কৰিম যে দেশৰ হকে যিখিনি সৈনিকে প্ৰাণ আহুতি দিলে বা দেশৰ হকে অহৰহ যুঁজি আছে তেখেতসকলক অনুপ্ৰাণিত কৰা, আৰু যিখিনি আহুতি দিলে তেখেতসকলৰ পৰিয়ালবৰ্গক যাতে আমি সাহস দিব পাৰোঁ, উৎসাহিত কৰিব পাৰোঁ, তেখেতসকলৰ সৈনিকসকলৰ মনোবল বৃদ্ধি কৰিব পৰা যায়, তাৰ উদ্দেশ্য আগত ৰাখি আমি এতিয়া ত্ৰিৰংগ যাত্ৰা আমাৰ এই ৪৬ নং বুথত অনুষ্ঠিত কৰিম। পোনপ্ৰথমে আপোনালোক সকলোকে সাংবাদিক বন্ধুসকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই মন কী বাত জয় হৈ মই প্ৰথম মন কী বাত এইটো প্ৰথম মন কী বাতত উপস্থিত থাকি খুবেই ভাল লাগিছে। আৰু আমাৰ প্ৰধানমন্ত্ৰী মাননীয় শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো দেশ সেৱাৰ মনোভাৱ, ৰাইজক যি ধৰণে তাৰমানে দেশ সেৱাৰ ব্ৰতী হ'বলৈ উৎসাহিত কৰে মন কী বাতৰ জৰিয়তে, এই চেগতে তেখেতকো আমি ধন্যবাদ জনাইছোঁ আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু আজি মন কী বাতত উপস্থিত থকা সমূহ ৰাইজলৈ, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা তথা শুভাকাংক্ষী ৰাইজলৈ মই মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমাৰ সাংবাদিক বন্ধুসকলক মোৰ তৰফৰ পৰা নমস্কাৰ জনাইছোঁ আৰু লগতে ধন্যবাদ জনাইছোঁ। আজি এই মন কী বাতত মই বহু কেইবছৰে কৰি থাকিলোঁ, আজি মই 10 বছৰে ইয়াৰ লগত জড়িত আছিলোঁ। আজি কেইবছৰৰ মানৰ পৰা যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই মন কী বাত অনুষ্ঠান আৰম্ভ কৰিছে তেতিয়াৰে পৰা মই এই মন কী বাতৰ লগত জড়িত আছোঁ। আৰু আজি মন কী বাতটোৰ আচলতে অলপ ব্যতিক্ৰমী। আজি আমাক এই মন কী বাতৰ জৰিয়তে আমাক ত্ৰিৰংগা পতাকা উত্তোলন কৰিব দিছে, ত্ৰিৰংগা যাত্ৰাটো আৰম্ভ কৰিব দিছে। আমি সেইকাৰণে আজি এই অনুষ্ঠানটো অলপ ব্যতিক্ৰমী কৰিম বুলি আমি সকলোৱে সংকল্পবদ্ধ হৈছোঁ। ভাল লাগিছে। মই যোৱা বছৰো এনেকুৱা বহুত অনুষ্ঠানতে জড়িত হৈ আছিলোঁ, আৰু আজি মই জয় হৈ আহি সদস্য হিচাপে জয় হৈ আহি আৰু আজি নতুনকৈ এনেকুৱা এটা পৰিস্থিতিত আহি পৰাৰ কাৰণে মোৰ বহুত আনন্দিত লাগিছে। যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি মন কী বাত, এই মন কী বাত অনুষ্ঠানত উপস্থিত ভাৰতীয় জনতা পাৰ্টী বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডলৰ অন্তৰ্গত ৪৬ নং বুথৰ যে আমাৰ মন কী বাত অনুষ্ঠান অনুষ্ঠিত কৰা হ'ল। এই মন কী বাত অনুষ্ঠানত উপস্থিত ৪৬ নং বুথৰ বিষয়ববীয়া কাৰ্যকৰ্তা তথা
এই বুথৰ শুভাকাংক্ষী ৰাইজ আৰু শ্ৰদ্ধাৰ বিশিষ্ট ব্যক্তিসকল আমাৰ মাজত উপস্থিত নৱনিৰ্বাচিত কাউন্সিলৰ দিলীপ বৈশ্য ডাঙৰীয়া আমি সকলোকে আমাৰ আজিৰ মন কী বাত অনুষ্ঠানলৈ স্বাগতম আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। 46 নং বুথৰ তৰফৰ পৰা যি মন কী বাত অনুষ্ঠান অনুষ্ঠিত কৰিলে তাৰ বাবে মই এই বুথৰ সমূহ কাৰ্যকৰ্তাক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি সকলোৱে জানো যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতৰ মন কী বাত অনুষ্ঠানত দেশৰ প্ৰতিটো চুকে কোণে থকা যিখিনি সাম্ভাব্য প্ৰতিভা ঠিক তেনেকুৱা ধৰণৰ গোটেই কথা সামৰি তেখেতে মন কী বাত অনুষ্ঠানত বক্তব্য ৰাখে আৰু আমি সকলোৱে এই বক্তব্যৰ দ্বাৰা অনুপ্ৰাণিত হৈ আমি দেশৰ হকে আৰু আমাৰ নিজৰ হকেও উন্নতি কৰাৰ কাৰণে বা এটা আগুৱাই যোৱাৰ আভাস এটা তেখেতে দাঙি ধৰে আৰু সেইখিনি আমি তেখেতৰ মন কী বাতৰ দ্বাৰা জানিব পাৰোঁ। আৰু আজিৰ যিটো মন কী বাত অনুষ্ঠান এই মন কী বাত অনুষ্ঠানটো আজি মন কী বাত অনুষ্ঠান শেষ হোৱাৰ পিছত আমি ত্ৰিৰংগৰ যাত্ৰা এইটো এতিয়া আমি কৰিম আৰু এই ত্ৰিৰংগৰ যাত্ৰাটো এইকাৰণে আমি এইবাৰ কৰিবলৈ লৈছোঁ যে আমাৰ যি দেশৰ হকে যিখিনি সৈনিকে মানে প্ৰাণ আহুতি দিও দেশ ৰক্ষাৰ কাৰণে মানে ব্ৰতী হৈ আছে তেখেতসকলক আমি তেখেতসকলৰ মনোবল বৃদ্ধি কৰা আৰু তেখেতসকলৰ পৰিয়ালৰ প্ৰতি যিখিনি মানে আহুতি দিছে তেখেতসকলৰ পৰিয়ালৰ প্ৰতি শ্ৰদ্ধা জনাই আমি আজি ত্ৰিৰংগ যাত্ৰাটো এতিয়া উলিয়াম। গতিকে আজিৰ এই মন কী বাত অনুষ্ঠানটোৰ উদ্দেশ্য এইখিনি আছিলে। সৈনিক জিন্দাবাদ 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 নৰেন্দ্ৰ মোদী জিন্দাবাদ 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 बोलो बोलो भारत माता की जय। बोलो बोलो भारत माता की जय। बोलो बोलो भारत माता की जय। वंदे मातरम वंदे मातरम वंदे मातरम। भारतीय है ना जिंदाबाद भारतीय है ना जिंदाबाद भारतीय है ना जिंदाबाद। बोलो बोलो भारत माता की जय। वंदे मातरम भारतीय सैनिक जिंदाबाद 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 नरेंद्र मोदी जिंदाबाद 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 नरेंद्र मोदी जिंदाबाद 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 नरेंद्र मोदी विजय। बोलो बोलो भारत माता की जय। बोलो बोलो भारत माता की जय। बोलो बोलो भारत माता की जय। वंदे मातरम वंदे मातरम वंदे मातरम। টানি ল অলপ পিছত আপুনি ফটোটো টানি ল'বা অলপ। মণ্ডলৰ সভাপতি সন্মানীয় মহেশ তালুকদাৰ ডাঙৰীয়া, মহেশ বৰ্মন ডাঙৰীয়া, লগতে এইবাৰ নৱনিৰ্বাচিত কাউন্সিলৰ ডাঙৰীয়া দীনেশ বৈশ্য ডাঙৰীয়া, তেখেতো আমাৰ মাজত আজি উপস্থিত আছে। আমি জ্যেষ্ঠ আমাৰ এই পৰামৰ্শদাতা আমাৰ জ্যেষ্ঠসকলকো আমি নিমন্ত্ৰণ জনাইছোঁ। এই হিচাপতে আমি আজিৰ এই মহান অনুষ্ঠানটোৰ লগত সংগতি ৰাখি এটা সম্বৰ্ধনা অনুষ্ঠান এটাৰ আমি আয়োজন কৰিছোঁ। গতিকে এই সম্বৰ্ধনা অনুষ্ঠানটিত আমি সৰ্বপ্ৰথমে আমাৰ জ্যেষ্ঠ হিচাপত আমি এফালৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰিম। আমি সন্মানীয় গণেশ ডেকা ডাঙৰীয়া, আমি তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিম। তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব প্ৰাক্তন সভাপতি এই গোটৰ সুৰজিৎ ডেকাই। আমি এটা যাত্ৰা এইখিনিয়ে। গতিকে মই সকলোকে এই ত্ৰিৰংগ যাত্ৰাত সহযোগ কৰাৰ কাৰণে আহ্বান। गांव की जमीन पर भी साफ नजर आता है। छत्तीसगढ़ के कोरिया जिले का एक उदाहरण है। यहाँ आदिवासी किसानों ने
सोन हनी नाम से एक शुद्ध जैविक शहद ब्रांड बनाया। आज वह शहद जैम समेत अनेक ऑनलाइन पोर्टल पर बिक रहा है। यानी गांव की मेहनत अब ग्लोबल हो रही है। इसी तरह उत्तर प्रदेश, गुजरात, छत्तीसगढ़, पश्चिम बंगाल और अरुणाचल प्रदेश हजारों महिलाएं और युवा अपने विश्वास करें इन हनी उद्यमियों द्वारा बनाए गए शहद को जरूर कोशिश करें कि किसी लोकल किसान शहद की मिठास आत्मनिर्भर भारत दिलाती है कि हनी बी की सुरक्षा सिर्फ पर्यावरण की नहीं, हमारी खेती और फ्यूचर जनरेशन की भी जिम्मेदारी है। ये उदाहरण है जहाँ एक हाउसिंग सोसाइटी भारत माता की भारतीय होनी जिंदाबाद 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 भारतीय होनी जिंदाबाद 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 नरेंद्र मोदी जिंदाबाद 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 नरेंद्र मोदी जिंदाबाद 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 भारतीय होनी जिंदाबाद जिंदाबाद जिंदाबाद